দিনৰ পোহৰতে নামি আহিল ঘোৰ অন্ধকাৰ। ধূলিময় বাটত চালকে বাহনত জ্বলাইছে লাইট। পথ আৰু ঘৰত বাগৰি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ। প্ৰচণ্ড বতাহ, বৰষুণ, ঢেৰেকনি, গাজনিয়ে তছনছ কৰি থৈ গ'ল ৰাজ্যৰ কেইবাখনো জিলা। প্ৰকৃতিৰ ৰুদ্ৰৰূপত দিশহাৰা জনজীৱন। গোগামুখ, ধেমাজি, মাজুলী, চামগুৰিকে ধৰি কেইবাটাও প্ৰান্তত হাহাকাৰ অৱস্থা। স্তব্ধ জনজীৱন, ব্যাহত বিদ্যুৎ সেৱা। যাতায়াতৰ দিশত হাৰাশাস্তি পথচাৰীৰ। প্ৰচণ্ড বতাহ বৰষুণৰ মাজতে অহা বজ্ৰপাত পৰি বাক্সাৰ মানিকপুৰত নিহত এজন। মানকাছাৰৰ ব্ৰহ্মপুত্ৰত আবদ্ধ যাত্ৰীবাহী ফেৰী। বতাহ বৰষুণৰ বাবে ধেমাজিত হাহাকাৰ অৱস্থা। পথৰ ওপৰত গছ বাগৰি পৰাত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে যান বাহনৰ দীঘলীয়া শাৰী। কিন্তু আজি 9টা বজাত গছবোৰ পৰিলে বুলি গম পালোঁ। মই কিন্তু ধেমাজিতে আছিলোঁ, মই তেতিয়া আহিবলৈ পোৱা নাছিলোঁ। বহুত বেয়াকৈ দিছে মানে, এনেকুৱা টিং চিং আমাৰ উৰুৱাই লৈ গৈছে। যেতিয়া এজোপা চাউণ্ড দিছে তেতিয়া আমি ওলাই আহিছোঁ। গাড়ী এখন যেনে তেনে বাচিছে মানে, নহ'লে গাড়ীখনৰ ওপৰতে পৰিলেহেঁতেন। মাজুলী, চামগুৰি আৰু বিহপুৰীয়াতো বতাহৰ বাবে গছ বাগৰি পৰাত বহু লোকৰ ক্ষয় ক্ষতি। প্ৰচণ্ড বতাহে উৰুৱাই লৈ গ'ল বহুতৰে ঘৰৰ ছাল। ব্যাহত হৈ পৰে বিদ্যুৎ সেৱা। আনহাতে মুছলপুৰ আৰু মানকাছাৰত ধুমুহা বৰষুণৰ বাবে হাহাকাৰ অৱস্থা। বতাহ বৰষুণৰ পিছত পথ মুকলোৱাত ব্যস্ত হৈ পৰিছে প্ৰশাসনৰ লোক। ব্যুৰো ৰিপৰ্ট, DY 365।